হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰথম বিভাগকে ধৰি যিসকলে ডিষ্টিংশ্যন লেটাৰ মাৰ্ক সহ ষ্টাৰ মাৰ্ক সহ ইয়াত উত্তীৰ্ণ হ'ল 2006 চনৰ পৰা প্ৰত্যেক বছৰে তেওঁলোকক আমি অভিনন্দন জনোৱাৰ এটা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছিলোঁ। সেইধৰণে এইবাৰো এই অনুষ্ঠানটিত আমি সকলোকে নিমন্ত্ৰণ কৰিছোঁ। কলিয়াবৰৰ প্ৰায় 900 ছাত্ৰ ছাত্ৰী ইয়াত একত্ৰিত হৈছে আৰু আজি এই অনুষ্ঠানক আমাক উৎসাহিত কৰিবলৈ অসমৰ এজন বিশিষ্ট বিজ্ঞানী শান্তিস্বৰূপ ভাটনগৰ বঁটাৰে সন্মানিত অসম গৌৰৱ অসামৰিক বঁটাৰে সন্মানিত ডক্টৰ বিনয় শইকীয়াক আজি ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছিল আৰু তেখেতৰ ভাষণে আমাক ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰিছে। আমি আশা কৰিছোঁ এই ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতৰ দিনত আজি আমাৰ কাৰণেও গৌৰৱ আৰু প্ৰেৰণা আৰু তেওঁলোকৰ কাৰণেও এক ভৱিষ্যত উজ্জ্বলে উৎসাহিত হৈছে। আমি আশা কৰিছোঁ এই অনুষ্ঠানে আমাৰ ছাত্ৰ ছাত্ৰী অভিভাৱক শিক্ষাগুৰুসকলক সকলোকে আজি একত্ৰিত কৰি এক পবিত্ৰ অনুষ্ঠানত পৰিণত হৈছে। আজি আমাৰ 95 বৰ্ষত ভৰি দিয়া কলিয়াবৰৰ বৰ্ষীয়ান শিক্ষাবিদ শ্ৰদ্ধেয় খগেন্দ্ৰনাথ শৰ্মা ছাৰক আমি আজি ইয়াত সম্বৰ্ধনা জনাইছোঁ। সকলো ছাত্ৰ ছাত্ৰীকে তেখেতৰ এই অনুষ্ঠানটোত উপস্থিত থাকি কলিয়াবৰৰ এজন বৰ্ষীয়ান ব্যক্তি হিচাপে সুভাষিক আশীৰ্বাদ দিয়াৰ কাৰণে তেখেতক আমি আমন্ত্ৰণ জনাইছিলোঁ। আমিও তেখেতৰ আশীৰ্বাদ বিচাৰি এই অনুষ্ঠানত তেখেত আজি উপস্থিত আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰথম বিভাগকে ধৰি যিসকলে ডিষ্টিংশ্যন লেটাৰ মাৰ্ক সহ ষ্টাৰ মাৰ্ক সহ ইয়াত উত্তীৰ্ণ হ'ল 2006 চনৰ পৰা প্ৰত্যেক বছৰে তেওঁলোকক আমি অভিনন্দন জনোৱাৰ এটা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছিলোঁ। সেইধৰণে এইবাৰো এই অনুষ্ঠানটিত আমি সকলোকে নিমন্ত্ৰণ কৰিছোঁ। কলিয়াবৰৰ প্ৰায় 900 ছাত্ৰ ছাত্ৰী ইয়াত একত্ৰিত হৈছে আৰু আজি এই অনুষ্ঠানক আমাক উৎসাহিত কৰিবলৈ অসমৰ এজন বিশিষ্ট বিজ্ঞানী শান্তিস্বৰূপ ভাটনগৰ বঁটাৰে সন্মানিত অসম গৌৰৱ অসামৰিক বঁটাৰে সন্মানিত ডক্টৰ বিনয় শইকীয়াক আজি ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছিল আৰু তেখেতৰ ভাষণে আমাক ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰিছে। আমি আশা কৰিছোঁ এই ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতৰ দিনত আজি আমাৰ কাৰণেও গৌৰৱ আৰু প্ৰেৰণা আৰু তেওঁলোকৰ কাৰণেও এক ভৱিষ্যত উজ্জ্বলে উৎসাহিত হৈছে। আমি আশা কৰিছোঁ এই অনুষ্ঠানে আমাৰ ছাত্ৰ ছাত্ৰী অভিভাৱক শিক্ষাগুৰুসকলক সকলোকে আজি একত্ৰিত কৰি এক পবিত্ৰ অনুষ্ঠানত পৰিণত হৈছে। আজি আমাৰ 95 বৰ্ষত ভৰি দিয়া কলিয়াবৰৰ বৰ্ষীয়ান শিক্ষাবিদ শ্ৰদ্ধেয় খগেন্দ্ৰনাথ শৰ্মা ছাৰক আমি আজি ইয়াত সম্বৰ্ধনা জনাইছোঁ। সকলো ছাত্ৰ ছাত্ৰীকে তেখেতৰ এই অনুষ্ঠানটোত উপস্থিত থাকি কলিয়াবৰৰ এজন বৰ্ষীয়ান ব্যক্তি হিচাপে সুভাষিক আশীৰ্বাদ দিয়াৰ কাৰণে তেখেতক আমি আমন্ত্ৰণ জনাইছিলোঁ। আমিও তেখেতৰ আশীৰ্বাদ বিচাৰি এই অনুষ্ঠানত তেখেত আজি উপস্থিত আছে। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে এক সুখবৰ। ডিমৰীয়াৰ তেতেলীয়াস্থিত প্ৰভিন্স কলেজত আৰম্ভ হৈছে 2025-26 বৰ্ষৰ BA প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া। উপলব্ধ সুবিধাসমূহ লাইব্ৰেৰী, কম্পিউটাৰ লেব, ডিজিটেল ক্লাছৰুম, উপযুক্ত হোষ্টেলৰ ব্যৱস্থা, কেণ্টিনৰ ব্যৱস্থা ইত্যাদি। অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত
নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 9864032298 অথবা 93650 59565 নম্বৰত।